সকলোকে নমস্কাৰ। মোৰ আজি অন্য এটা ভিডিঅ'লৈ আজি মই ভিডিঅ'ত বনাব দিছোঁ নিৰামিষ খানা। আৰু নিৰামিষ খানাত আছে এয়া ভাতকেৰেলা, দেখিছেনে? ভাতকেৰেলা আলু বইল কৰিছোঁ। এয়া দালি উতলি আছে। দালিখিনি বইল কৰি দিছোঁ প্ৰথমে, তাৰপিছত তেলত ফ্ৰাই কৰিম। এইখিনি বেচন চাউলৰ গুড়ি, নিমখ হালধি আৰু অলপ গোটা জিৰা আছে, এইবিলাক গোটা জিৰা। এইখিনি ৰঙালাওখিনিত নিমখ হালধি দিছোঁ। এই বেচনত দি পেলাই বৰা বনাম। আৰু ইয়াত আছে নৰসিংহ পাতখিনিও বেচনত দি পেলাই ফ্ৰাই কৰিম। এতিয়া মই বনাই থাকোঁ, অলপ পিছত দেখাই আছোঁ। দালি হ'ব ইয়াতো উতলিছে। আৰু নিৰামিষ খানা আজি এয়া এইফালে হৈ গ'ল মোৰ আজি ৰঙালাও বৰাখিনি ভাজা হৈ গ'ল। এইখিনি ৰঙালাও বৰা আৰু এইফালে আছে নৰসিংহ পাতকেইটা এনেকৈ বেচনত দি পেলাই এনেকৈ ভাজিছোঁ। এনেকৈ বেচনত লৈ ল'ম ভিজাই, তাৰপিছত ফ্ৰাই কৰি আছোঁ। এইখিনি ভাতকেৰেলা আলু ভাজি আছোঁ। এতিয়া বইল কৰি লৈছিলোঁ দালিত। বইল কৰা ভাতকেৰেলা আলুখিনি নিমখ হালধি জলকীয়া গুড়ি আৰু কেইটামান কেঁচা জ্বলা দি পেলাই ফ্ৰাই কৰি আছোঁ। আৰু হ'বই আৰু 5 মিনিট পিছত। এয়া আজিৰ মোৰ নিৰামিষ থালিখন দালি, তাৰপিছত এই ভাতকেৰেলা আলু ফ্ৰাই আৰু নৰসিংহৰ পাতৰ বৰা, ৰঙালাওৰ বৰা। আজি এনেকুৱা চিম্পুল খানা। আজিলৈ ৰাখিছোঁ। বাই বাই।